জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ হেল্ল' গাইজ, আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আছোঁ আমি গুৱাহাটীত, আৰু আজি আমি জেগা এটাত গৈ আছোঁ ফুৰিবলৈ। তাকে হৈছে আমি ফাইনেলি পাই গ'লোঁ জেগাটো। আপোনালোকে দেখিছে চাগে, এইটো হৈছে হনুমান মন্দিৰ। আৰু এইফালে মই আহি লৈ অলপ শ্বেয়াৰ কৰি ল'লোঁ, আপোনালোকেও শ্বেয়াৰ কৰি ল'ব। আৰু শ্বেয়াৰ কৰি লৈ এইফালে ভিতৰলৈ আপোনালোকে সোমাই যাব, আৰু মই নিশ্চয় সোমাই যাম। আহক ভিতৰটো আপোনালোকক দেখুৱাম। এয়া গৈ আছোঁ ভিতৰলৈ। আৰু এইখিনি ঘণ্টাটো আছে, বজাবলৈ নাপাহৰিব। মই কিন্তু পাহৰি গ'লোঁ দেই। আৰু এইফালে ভিতৰলৈ আমি প্ৰৱেশ কৰিছোঁ, আৰু ভিতৰটো ইমান ধুনীয়া লাগে চাওকচোন। আপোনালোকক দেখুৱাই যাম নিশ্চয়। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক ধুনীয়াকৈ একদম। এয়া আমি ফাইনেলি মাজত, আৰু এইফালে মই বন্তি চন্তি জ্বলাই আৰু এইফালে ঘূৰিলোঁ এপাক। মই বাৰু এপাকেই ঘূৰিলোঁ, আপোনালোকে কিমান পাক ঘূৰা আপোনালোকৰ কথা। আৰু এপাক মই এইফালে চেনিগুটি খাই খাই ঘূৰি আছোঁ। আৰু এইফালে দৃশ্য চাওক, ইমান ধুনীয়াকৈ মানে সজাই থোৱা আছে। শিৱলিংগটো আছে, এইফালে আছে দেখিছে আপোনালোকে, গণেশ আছে এইফালে, আৰু আছে এইফালে। আৰু ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু এয়া এইটোৱে হৈছে মন্দিৰটোৰ হনুমান মন্দিৰ। আৰু দৃশ্যটো চাওক না, ইমান মজা লাগিছে। প্লেচটো ইমান ধুনীয়া হৈ আছে। আপোনালোকক দেখুৱাই দিছোঁ চাৰিকণটো এবাৰ চাওক। আৰু এইটোৱে হৈছে পূজা মণ্ডপ, আৰু ইয়াতে পূজা কৰে, আৰু ইয়াত পূজা কৰা হয়, পূজা কৰে। আৰু ময়ো আৰু এপাক সেৱা কৰি ল'ম বুলি ভাবিলোঁ, আৰু সেৱা কৰি লওঁ। ময়ো এপাক সেৱা কৰি ল'লোঁ। আপোনালোক আহিলেও এপাক সেৱা কৰি ল'ব। আকৌ মানে আমি মন্দিৰৰ পৰা ওলোৱাৰ পিছত ইমান ভোক লাগিলে আৰু নিকনীয়ে পেটত একদম উকুটাই আছে আৰু খাওঁ খাওঁ কৰি আছে। আমি আহিলোঁ হোটেললৈ, আৰু এইফালে চিকেন চাওমিন অৰ্ডাৰ দিলোঁ 3 প্লেট, আৰু আমি খাই মেলি বিন্দাছ ঘৰলৈ আহিলোঁ। আৰু ভিডিঅ' যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে থ'লোঁ, বাই বাই।